প্ৰথমতে মই সাংবাদিক বন্ধুসকলক আহ্বান জনাইছোঁ, ধন্যবাদ জনাইছোঁ। লগতে আমাৰ ৰাঙাপানী জিলা পৰিষদ সমষ্টিত 5টা গাঁও পঞ্চায়ত আছে আৰু 5টা গাঁও পঞ্চায়তৰ পৰা 5জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল, অৰ্থাৎ টিকেট প্ৰত্যাশী আছিল। কিন্তু আমাৰ হাইকমাণ্ডে সকলো দিক চালি জাৰি চাই ৰাইজৰ মতামতৰ ওপৰত ভিত্তি কৰি বিনা দ্বিধাই, বিনা স্বাৰ্থে, বিনা টকা পইচাৰে টিকেট প্ৰদান কৰিছে ছানিয়াৰা খাতুনক। তেখেত লেংডিচিঙা গাঁও পঞ্চায়তৰ এজন প্ৰাক্তন সভানেত্ৰীও আছিল। আমি জানিব পাৰিছোঁ তেওঁৰ কাৰ্যকালত হোৱা ডেভেলপমেণ্টৰ কোনো কামত তেওঁ দুৰ্নীতি কৰা নাই। গতিকে ৰাইজে তেখেতৰ প্ৰতি এটা ভাল সঁহাৰি জনাইছে আৰু সেই ৰাইজৰ সঁহাৰিৰ ওপৰত ভিত্তি কৰি হাইকমাণ্ডে তেখেতক আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ টিকেট প্ৰদান কৰিছে। গতিকে মই এজন কাছাৰপেটি গাঁও পঞ্চায়তৰ মণ্ডল কংগ্ৰেছৰ সভাপতি হিচাপে সমূহ 5টা পঞ্চায়তৰ ভোটাৰ বন্ধুসকলক আহ্বান জনাইছোঁ, তেখেতসকলে সৰ্বস্তৰৰ মানে কংগ্ৰেছ কৰ্মী তথা ভোটাৰসকলে যাতে বিনা দ্বিধাই কোনো কথাত মানে ভুল নাযায়, আমাৰ প্ৰাৰ্থী ছানিয়াৰা খাতুনক বিপুল ভোটে ভোটদান কৰি জয়যুক্ত কৰে এই আশা ৰাখিছোঁ। লগতে কিছুমান পৰ্টেলত আমি জানিব পাৰিছোঁ আমাৰ বিৰোধী মঞ্চই আমাৰ প্ৰাৰ্থীজনৰ বিৰুদ্ধে কিছুমান গোকাট মিছা কথা প্ৰচাৰ কৰি আছে যে আমাৰ প্ৰাৰ্থীজনে আমাৰ হাইকমাণ্ডক টকা পইচা দি তেখেতে টিকেট লৈছে। আচলতে সম্পূৰ্ণ মিছা কথা, তাৰ কোনো ভিত্তি নাই। আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ আজিৰ দল নহয়, বহুত পুৰণি দল। গতিকে তেওঁলোকে কেতিয়াও প্ৰাৰ্থীৰ পৰা টকা পইচা লৈ প্ৰাৰ্থিত্ব প্ৰদান নকৰে। গতিকে এইটো মই আমাৰ সমূহ ভোটাৰ বন্ধুসকলক আহ্বান জনাইছোঁ, মিছা কথাত মিছা প্ৰলোভনত যাতে ভুল নাযায় আৰু অহা দিনত 7 মে'ত অনুষ্ঠিত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনত আমাৰ দলৰ প্ৰাৰ্থী ছানিয়াৰা খাতুনক যাতে হাতৰ ছবিত তেওঁলোকৰ মূল্যৱান ভোট দি বিপুল ভোটত জয়যুক্ত কৰে, তাৰ কাৰণে মই আহ্বান জনাইছোঁ। মই সাংবাদিক বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ মিছেছ মঞ্জু আক্তাৰ 10 নং জিলা পৰিষদৰ এজন প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিল। আমি 5জন প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিলোঁ। তাৰ ভিতৰত হাইকমাণ্ডে ছানিয়াৰা খাতুনক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। আমি হাইকমাণ্ড মানা দল ভাৰতীয় জাতীয় কংগ্ৰেছ, হাইকমাণ্ডৰ মানে আমি স্থিতিত অটল থাকোঁ, আমি সন্মান জনাওঁ। গতিকে ছানিয়াৰা খাতুনক প্ৰাৰ্থিত্ব দিয়াতে আমাৰ কোনো মানে বিক্ষোভ নাই। আমি তেখেতৰ হৈয়ে আমি আছোঁ আৰু সৰ্বসাধাৰণ ৰাইজৰ ওচৰত আমি আবেদন জনাইছোঁ তেখেতে যাতে আমাৰ প্ৰাৰ্থী ছানিয়াৰা খাতুনক বিপুল ভোটত জয়যুক্ত কৰি আপোনালোকৰ ৰাইজৰ হৈ কাম কৰাৰ সুযোগ দিয়ে। তেখেত এজন ভাল মানুহ, যোৱা বেলি আমাৰ লেংটিচিঙা গাঁও পঞ্চায়তৰ সভানেত্ৰী আছিল। তেখেতৰ হয়তো কামত সন্তুষ্ট হৈ হাইকমাণ্ডে দ্বিতীয়বাৰৰ বাবে তেওঁ জিলা পৰিষদৰ টিকেট হিচাপে প্ৰাৰ্থিত্ব হিচাপে তেখেতক নিযুক্তি দিছে। গতিকে মই এই আপোনালোকৰ মিডিয়াৰ যোগেদি সৰ্বসাধাৰণ ৰাইজক অনুৰোধ জনাওঁ তেখেতক যাতে ভোট দি আপোনালোক ৰাইজৰ কাম কৰাৰ সুযোগ দিয়ে। এইখিনি নং ৰঙাপানী জিলা পৰিষদৰ বাবে মই মনোনীত হৈছোঁ আৰু 5টা মণ্ডল কংগ্ৰেছক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোক জিলা পৰিষদৰ বাবে ভাৰতীয় কংগ্ৰেছ দলৰ পৰা মই মনোনীত হৈছোঁ। মই সমূহ ৰাইজবাসীক মই অনুৰোধ জনাইছোঁ মোক যাতে বিপুল ভোটত জয়যুক্ত কৰে। আমি ৰাইজৰ হৈ কাম কৰিম আৰু সকলো ৰাইজক মই সহযোগিতা কৰাৰ কাৰণে মই আহ্বান জনাইছোঁ। ৰিপৰ্টাৰ লাইভ।